Hello everyone, welcome to Gyanchila. So loisu apnalokar karone ko 5 minutes GK challenge target Assam direct recruitment and Assam police SI. Okay, etu part 4 hoy yar agot tinita part ami already discuss korisu jot 5 minute ami 10 ta ko GK report question answer discuss kori asu jodi soane agor video bilak sabo miss nokoribo aru video updates bilak homoy mote pai থাকিবলৈ আমাৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি থব ওকে আহিবলগিয়া তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় এই কোৱেশ্চন বিলাক ঠিক আছে সো লেটস স্টাৰ্ট দ্য ভিডিও তো আজি প্ৰথম প্ৰশ্নটো আছে কি which is the shortest river in the world পৃথিৱীৰ ভিতৰত আটাইতকৈ চুটি নদী কোনখন হয় shortest সুধিছে তো শুদ্ধ উত্তৰ ইয়াতে কি হ'ব shortest river যেতিয়া সুধিছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কোনটো অপচন সি ৰয় ৰিভাৰ ঠিক আছে shortest river হয় ৰয় ৰিভাৰ okay next question the members of Rajya Sabha give their resignation to whom Rajya Sabhar jikhini সদস্য আছে তেওঁলোকে তেওঁলোকৰ পদত্যাগ পত্ৰ কাৰ হাতত দিয়ে ঠিক আছে তো ইয়াতে অপচন আছে প্ৰেসিডেন্ট ভাইস প্ৰেসিডেন্ট প্ৰাইম মিনিষ্টাৰ গভৰ্ণৰ তো ৰাজ্য সভাৰ যিখিনি সদস্য তেওঁলোকে তেওঁলোকৰ পদত্যাগ পত্ৰ হাতত কাৰ হাতত দিয়ে তো হেতু শুদ্ধ উত্তৰ হ'ব কি অপচন বি যেটো আছে ভাইস প্ৰেসিডেন্ট উপৰাষ্ট্ৰপতিৰ হাতত তেওঁলোকে পদত্যাগ পত্ৰ প্ৰদান কৰে ঠিক আছে যেহেতু ৰাজ্য সভাৰ চেয়াৰম্যান গৰাকী হয় আমাৰ উপৰাষ্ট্ৰপতি এটো পৰীক্ষাটোতে ৰাজ্য সভাৰ চেয়াৰম্যান কোন হয় হেয়া হৈছে ভাইস প্ৰেসিডেন্ট ওকে তৃতীয়টো প্ৰশ্ন which disease is caused by lack of iron আইৰণৰ অভাৱত হোৱা ৰোগবিধ কি তো ইয়াতে অপচন কি আছে ইয়াতে আছে স্কাৰভি এনিমিয়া স্মল পক্স ম্যালেৰিয়া আৰু শুদ্ধ উত্তৰটো ইয়াতে হ'ব কি আইৰণৰ অভাৱত হোৱা ৰোগবিধ হৈছে কোনটো হয় আইৰণৰ অভাৱত হয় এনিমিয়া যেটো ৰোগ হয় অপচন বি এনিমিয়া হয় আইৰণৰ অভাৱত ওকে question number 4 which ruler was known as the light of Asia এছিয়াৰ পোহৰ বুলি কোন গৰাকী শাসকক কোৱা হৈছিল লাইট অফ এছিয়া বুলি কৈছিল এটা আছে বুদ্ধা অশোকা সমুদ্ৰগুপ্ত কনিষ্ক তো শুদ্ধ উত্তৰ ইয়াতে হ'ব কি শুদ্ধ উত্তৰ হ'ব অপচন এ বুদ্ধদেৱক কোৱা হৈছিল এছিয়াৰ পোহৰ বুলি লাইট অফ এছিয়া অপচন এ উইল বি দা কাৰেক্ট আনসাৰ ঠিক আছে গৌতম বুদ্ধ তেখেতৰ সৰু কালৰ নামটো কি আছিল সিদ্ধাৰ্থ এটো পৰীক্ষাত আহে তেখেতৰ জন্ম কত হৈছিল লুম্বিনীত তেখেতৰ জন্ম হৈছিল আৰু তেখেতৰ মৃত্যু হৈছিল কত কুশীনগৰ এইখিনিও ইম্পৰ্টেন্ট হয় তেখেতৰ বিষয়ে জানি থওক ঠিক আছে নেক্সট কোৱেশ্চন হু এমং দা ফলোইং ইজ নোন এজ দেশবন্ধু দেশবন্ধু বুলি কাক কোৱা হৈছিল তো ইয়াতে অপচন কি আছে অপচন আছে এম এন ৰয় গোপাল কৃষ্ণ গোখলে চিত্তৰঞ্জন দাস মহাত্মা গান্ধী আৰু শুদ্ধ উত্তৰটো হ'ব কি গোপাল কৃষ্ণ গোখলে সৰি দেশবন্ধু বুলি কোৱা হয় কাক অপচন সি যেটো আছে চিত্তৰঞ্জন দাস সিআৰ দাস বুলি তেখেতক কোৱা হয় চিত্তৰঞ্জন দাসক কোৱা হৈছিল দেশবন্ধু বুলি ওকে Next question number 6 who built the Orissar's Konark Sun Temple Orissar যেটো সূৰ্য মন্দিৰ আছে Konark সূৰ্য মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল ইয়াতে আছে নৰসিংহ দেৱা কুমাৰগুপ্ত ধৰ্মপালা অজাতশত্ৰু তো শুদ্ধ উত্তৰ কি হ'ব ওড়িশাৰ যেটো সূৰ্য মন্দিৰ হেতু নিৰ্মাণ কৰিছিল অপচন এ নৰসিংহ দেৱই নিৰ্মাণ কৰিছিল এটো ওড়িশাৰ সূৰ্য মন্দিৰটো ঠিক আছে ইয়াতে অপচন বি যেটো আছে কুমাৰগুপ্ত কি নিৰ্মাণ কৰিছিল কুমাৰগুপ্ত নিৰ্মাণ কৰিছিল নালন্দা ইউনিভাৰ্সিটিখন তেখেতে প্ৰতিষ্ঠা কৰিছিল কুমাৰগুপ্ত দ্বিতীয় আৰু ধৰ্মপালে কি প্ৰতিষ্ঠা কৰিছিল এটো খুধে এটো আগৰ ভিডিওত মই কোৱেশ্চন দিছিলো ধৰ্মপালে প্ৰতিষ্ঠা কৰিছিল যিখন বিক্ৰমশিলা ইউনিভাৰ্সিটি আছে হেখন ধৰ্মপালে প্ৰতিষ্ঠা কৰিছিল ওকে নেক্সট কোৱেশ্চন নম্বৰ 7 হু ডিজাইন দা নেশনাল ফ্ল্যাগ অফ ইন্ডিয়া আমাৰ জাতীয় পতাকাখন কোনে ডিজাইন কৰিছিল তো ইয়াতে অপচন কি আছে সিডি দেশমুখ প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদা পিংগালী বেনকাইয়া ৰবীন্দ্ৰনাথ টেগৰ তো আমাৰ যিখন জাতীয় পতাকা হেখন ডিজাইন কৰিছিল কোনে হেয়া হৈছে শুদ্ধ উত্তৰ অপচন সি পিংগালী বেনকাইয়াই হেখন ডিজাইন কৰিছিল জাতীয় পতাকাখন ঠিক আছে ইম্পৰ্টেন্ট হয় এনেকুৱা কোৱেশ্চন বিলাক পৰীক্ষাত অহাৰ সম্ভাৱনা বহুত বেছি ওকে আৰু আমাৰ ফেসবুক পেজ জ্ঞানশিলা নামৰ যেটো পেজ আছে তাত মই ডেইলি অসমীয়া মাধ্যমত ভিডিও সিৰিজ এটা কন্টিনিউ কৰাই আছো ডেইলি ডোজ অফ জিকে বুলি যদি আমাৰ ফেসবুক পেজটো আপোনালোকে এতিয়ালৈকে লাইক কৰা নাই লাইক কৰি থব তাতো ডেইলি ভিডিও সিৰিজ মই কন্টিনিউ কৰাই আছো জিকেৰ ওপৰত ঠিক আছে আৰু ফেসবুক পেজৰ লিংক মই তলৰ ডেসক্ৰিপচন বক্সত দি দিছো তো তাতে লিংকটো আপোনালোকে পাই যাব পেজটোৰ
বেছটো আমাৰ লাইক কৰি থব Question number 8 Third Battle of Panipat was fought in the year তৃতীয়খন যুদ্ধ পানিপথৰ কেতিয়া হৈছিল তৃতীয়খন সুধিছে ইয়াতে আছে 1761 1556 1526 1757 তো correct answer will be option A 1761 ত পানিপথৰ শেষৰ অথবা তৃতীয়খন যুদ্ধ হৈছিল কাৰ মাজত হৈছিল আফগান ফোর্স আৰু মাৰাঠা সকলৰ মাজত এখন হৈছিল তৃতীয়খন যুদ্ধ তো পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল এটোটো নিশ্চয় জানে এটো পৰীক্ষাত বহুবাৰ আহিছে এতিয়া লাগে পানিপথৰ প্ৰথম যুদ্ধ হৈছিল 1526 পানিপথৰ দ্বিতীয় যুদ্ধ হৈছিল 1556 তো তৃতীয়খন ইম্পৰ্টেন্ট হয় এতিয়া লাগে বহুত বেছি সুধা নাই তো ইউনিক বিলাকে পৰীক্ষাত অহাৰ সম্ভাৱনা বেছি থাকে তো এতিয়া এটো ইম্পৰ্টেন্ট হয় পানিপথৰ তৃতীয় যুদ্ধ হৈছিল 1761 আৰু 1757 ত কি হৈছিল পলাশীৰ যুদ্ধ হৈছিল এটো মনত ৰাখিব পলাশীৰ যুদ্ধ বেটেল অফ প্লাসি ওকে নেক্সট কোৱেশ্চন নম্বৰ 9 গাৰ্ডেন ইনসাইড দা তাজমহল ইজ নোন as তাজমহলৰ ভিতৰত থকা বাগিচাখনৰ নাম কি যেটো তাজমহল আছে তাৰ গেটখনৰ ভিতৰত সময় গাৰ্ডেন এখন আছে নিশ্চয় মন কৰিছে তো সেই বাগিচাখনৰ নামটো কি ইয়াত আছে অমৃত উদ্যান মুগল গাৰ্ডেন তাজ বাগিচা আৰু শুদ্ধ উত্তৰটো ইয়াতে হ'ব কি অপচন বি মুগল গাৰ্ডেন হয় ইয়াৰে শুদ্ধ উত্তৰ তাজমহলৰ ভিতৰত থকা বাগিচাখনৰ নাম মুগল গাৰ্ডেন ওকে Question number 10 At present how many total high courts are there in India বৰ্তমান ভাৰতত মুঠ উচ্চ ন্যায়ালয়ৰ সংখ্যা কিমান হয় হাই কোৰ্ট হৈছে উচ্চ ন্যায়ালয় তো কিমান আছে ইয়াতে অপচন আছে 24 25 26 27 আৰু শুদ্ধ উত্তৰ ইয়াতে হ'ব কি অপচন বি 25 বৰ্তমান আমাৰ ভাৰতত টোটাল হাই কোৰ্ট আছে 25 টা 25 টা ঠিক আছে 25 টা টোটাল হাই কোৰ্ট আছে আমাৰ ভাৰতত তো এইখিনি হয় আজিৰ ভিডিওটোৰ কাৰণে কোৱেশ্চন আনসাৰ 10টা কোৱেশ্চন 5 মিনিটছত কেনে পালে ভিডিওটো আপোনালোকৰ ফিডবেক বিলাক আমাক জনাই থাকিব কমেন্ট সেকশনত আৰু আমাৰ চেনেলটো যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে সাবস্ক্ৰাইব কৰিব যাতে ভিডিওৰ আপডেটছখিনি আপোনালোকে সময়মতে পাই থাকে আৰু আমাৰ ই-বুক খিনিৰ লিংক তলৰ ডেসক্ৰিপচন বক্সত দিয়া হৈছে কেটেগৰী ওয়াইজ ই-বুক আমাৰ বনোৱা আছে টোটাল 7খন ই-বুক এতিয়ালৈ अवेलेबल হয় তো যদি লব বিচাৰে তলৰ লিংকত গৈ ক্লিক কৰিব পেমেন্ট অপচন আপোনালোকে পাই যাব ঠিক আছে আৰু তাৰ ভিতৰত এই দুখন আছে স্পেশাল আসাম জিকেৰ ওপৰত বনোৱা ই-বুক ₹60 যিখন আছে এইখন সম্পূৰ্ণ অসমীয়া মাধ্যমত আছে 550 questions on Assam জিকে অসমীয়া মাধ্যমত হয় এখন ₹60 আৰু এইখন ₹52 Assam art and culture and Assam and its people ইয়াৰ ওপৰত 200 MCQ ইয়াতে ইনক্লুড কৰা হৈছে তো যদি লব বিচাৰে তলৰ ডেসক্ৰিপচন বক্সত ক্লিক কৰিব তাত আপোনালোকে লিংক পাই যাব আৰু নাইবা WhatsApp যোগে লব বিচাৰিলে আমালে WhatsApp কৰিব WhatsApp নাম্বাৰটো ডেসক্ৰিপচন বক্সত লিংকত মই দি দিছো ওকে so that's all for today if you like the video please like share and subscribe our channel and press the bell icon for further updates of our video till then keep learning keep sharing jai hind